অসম সাহিত্য সভাৰ উদ্যোগত হোজাইত কেন্দ্ৰীয় শিশু দিৱসৰ ব্যাপক আয়োজন। অসম সাহিত্য সভাৰ উদ্যোগত কহি উপ সমিতিৰ সহযোগত আৰু হোজাই জিলা সাহিত্য সভাৰ ব্যৱস্থাপনাত অহা 14 নৱেম্বৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় শিশু দিৱসটো হোজাই জিলাৰ সদৰ স্থান শ্ৰীমন্ত শংকৰদেৱ নগৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই কেন্দ্ৰীয় শিশু দিৱসটি পৰিচালনাৰ্থে অনুপ কুমাৰ বৰঠাকুৰৰ সভাপতি ডাক্তৰ শামছুল হকক কাৰ্যকৰী সভাপতি অচ্যুত ঠাকুৰীয়াক সম্পাদক হিচাপে লৈ এখন শক্তিশালী আদৰণি কমিটি সৰ্বসন্মতিক্ৰমে গঠন কৰা হৈছে। কাৰ্যসূচী অনুসৰি সেইদিনা অসম সাহিত্য সভাৰ পতাকা উত্তোলন, গছপুলি ৰোপণ, স্মৃতি তৰ্পণ, দলসমূহৰ পঞ্জীয়ন, শিশু শিল্পীসকলৰ সাংস্কৃতিক সমাৰোহ, অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু অন্যান্য অতিথিবৰ্গক মূল তোৰণত আদৰণি আৰু মুকলি সভাখন অনুষ্ঠিত কৰা হ'ব। সভাত সভাপতিত্ব কৰিব অসম সাহিত্য সভাৰ কহি উপ সমিতিৰ কাৰ্যকৰী সভাপতি মৃণাল হাজৰিকাই। সভাখন উদ্বোধন কৰিব হোজাই জিলাৰ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে। সভাত আদৰণি ভাষণ প্ৰদান কৰিব আদৰণি কমিটিৰ সভাপতি অনুপ কুমাৰ বৰঠাকুৰে। সভাত সাহিত্য সভাৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথকতা অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ মন্ত্ৰী তথা সৌদ অসম মইনা পাৰিজাতৰ সভাপতি কেশৱ মহন্ত আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাদয়ে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব নগাঁৱৰ শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যই। সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ শৰৎ বৰকটকীয়ে। মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি হৰমোহন কলিতা, পূব কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি বাৰিম ইংতি আৰু পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি বিষ্ণু নিৰলাই। সভাত গ্ৰন্থ উন্মোচন কৰিব অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱাই। সদৌ শেষত শলাগৰ শৰাই আগবঢ়াব হোজাই জিলা সাহিত্য সভাৰ সম্পাদক তথা আদৰণি কমিটিও সম্পাদক অচ্যুত ঠাকুৰীয়াই। সেয়েহে এই কেন্দ্ৰীয় শিশু দিৱসৰ প্ৰতিটো কাৰ্যসূচীতে সাহিত্য প্ৰেমীৰ উপস্থিতি আৰু সৰ্বতো প্ৰকাৰৰ সহযোগিতা বিচাৰি হোজাই জিলা সাহিত্য সভাৰ কহি উপ সমিতিৰ হৈ আহ্বায়ক অজন্তা তামলী ফুকনৰ লগতে আদৰণি কমিটিৰ সভাপতি অনুপ কুমাৰ বৰঠাকুৰ আৰু সম্পাদক অচ্যুত ঠাকুৰীয়াত্ৰয়ে নিমন্ত্ৰণী শৰাই আগবঢ়াইছে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱা ৰিপৰ্ট, নিউজ নৰ্থ ইষ্ট আছাম। আজি ৰাষ্ট্ৰীয় শিশু দিৱস উপলক্ষে অসম সাহিত্য সভাই প্ৰতি বছৰৰ দৰে এই বছৰো অসম সাহিত্য সভাৰ কহি উপ সমিতিৰ সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে আজি হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ এই ৰাজহুৱা প্ৰেক্ষাগৃহত শিশুসকলৰ দিনটোৰ নানান ৰঙীন কাৰ্যসূচীৰে অতি উলহ মালহেৰে উদযাপন কৰা হৈছে। ৰাতিপুৱা পতাকা উত্তোলন, তাৰপিছত স্মৃতি তৰ্পণ আৰু ইয়াৰ পিছতেই শিশুসকলৰ মাজত হোজাই, নগাঁও, মৰিগাঁও, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও এই 5খন জিলাৰ শিশুসকলৰ সমাৱেশত অতি সুন্দৰভাৱে তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠানসমূহ পৰিৱেশন কৰিছে। 2 বজাৰ পৰা অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত হৈ আছে আৰু মুকলি সভাখন উদ্বোধন কৰিছে হোজাই জিলাৰ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী ডাঙৰীয়াই। আৰু অতি সুন্দৰ অঞ্চলটোৰ কেইবা হাজাৰ শিশুৰ উপস্থিতি আৰু অঞ্চলটোৰ ৰাইজৰ অতি উলহ মালহেৰে এই অনুষ্ঠানটো আজি আয়োজন হৈছে।